এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে আপুনি অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে আপুনি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি কৈ থাকিব পাৰে প্লিজ মই এইটো বহন কৰিছিলো মই একেটা প্ৰশ্ন দিছিলো ক'বলৈ দিয়া নাই মোৰ পিছত আপোনাক ক'বলৈ দিয়া নাই বাকী চবকে ক'বলৈ একেটা বস্তু মই নিজে উত্থাপন কৰিছিলো আৰে ভাই ক'বলৈ দিয়ক প্লিজ আপুনি পকাই থকাতকে মানুহখিনি দিব পকাই থাকিব নালাগে হিন্দু মুছলমান কৈ থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক মাজত সোমাইছে কোনে নহয় আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ তাৰপিছত আপুনি কৈ আছে বৰদুৱাৰ নহয় এইটো নামেই অকল বৰদুৱাৰ টাউনশ্বিপ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে 2,10,000 কিনিবলৈ লৈছে 2,10,000 হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি পিছৰ ৰ'ব মই আগৰখিনি কথা কৈছো মহোদয় এতিয়া ইয়াত এটা ৰেকৰ্ড হৈ গ'ল আজি আমি ভূপেন হাজৰিকাৰ কথা পাতিবলৈ লৈছিলো এইখন আকৌ হিন্দু মুছলমান কৰি আছে হিন্দু মুছলমান সেইকাৰণে একো ক'ব নালাগে সেইকাৰণে চাই আপুনি এইটো বন্ধ কৰক অকল ভূপেন হাজৰিকা আপুনি একো নক'লে ভূপেন হাজৰিকা ন আমাৰ কৰি আছে ইয়াত আমি নৰুল চোৰ কথা পাতিবলৈ হয় নাই ইয়াত আমি ভূপেন হাজৰিকা কৰিবলৈ দিয়ক আমি ভূপেন হাজৰিকা পাতিবলৈ দিয়ক আপুনি এইবোৰ গণ্ডগোল কৰি দিছে দিব নালাগে বন্ধ কৰি বন্ধ কৰক এইটো হিন্দু মুছলমান নালাগে আমাক আজি নালাগে আমি শ্ৰেষ্ঠ অসমৰ মানৱ জাতিৰ বিষয়ে কথা পাতিব হিন্দু মুছলমান নালাগে আছে আমাৰ তোমাৰ এইবিলাক ক'ব নালাগে ছাৰ নাগৰিক কথা পাতক প্লিজ এতিয়া ছাৰ ভূপেন হাজৰিকা আজি হাউচত মই এইকাৰণে অলপ চলাই আছিলো মোৰ এটা ৰিজন আছিলে এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি কৈ থাকিব পাৰে প্লিজ মই এইটো বহন কৰিছিলো মই একেটা প্ৰশ্ন দিছিলো ক'বলৈ দিয়া নাই মোৰ পিছত আপোনাক ক'বলৈ দিয়া নাই বাকী চবকে ক'বলৈ একেটা বস্তু মই নিজে উত্থাপন কৰিছিলো আৰে ভাই ক'বলৈ দিয়ক প্লিজ আপুনি পকাই থকাতকে মানুহখিনি দিব পকাই থাকিব নালাগে হিন্দু মুছলমান কৈ থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক মাজত সোমাইছে কোনে নহয় আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে ইনক্লুড দ্য 1,500 একর বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ তাৰপিছত আপুনি কৈ আছে বৰদুৱাৰ নহয় এইটো নামেই অকল বৰদুৱাৰ টাউনশ্বিপ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে 2,10,000 কিনিবলৈ লৈছে 2,10,000 হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি পিছৰ ৰ'ব মই আগৰখিনি কথা কৈছো মহোদয় এতিয়া ইয়াত এটা ৰেকৰ্ড হৈ গ'ল আজি আমি ভূপেন হাজৰিকাৰ কথা পাতিবলৈ লৈছিলো এইখন আকৌ হিন্দু মুছলমান কৰি আছে হিন্দু মুছলমান সেইকাৰণে একো ক'ব নালাগে সেইকাৰণে চাই আপুনি এইটো বন্ধ কৰক অকল ভূপেন হাজৰিকা আপুনি একো নক'লে ভূপেন হাজৰিকা ন আমাক নৰুল কৰি আছে ইয়াত আমি নৰুল চোৰ কথা পাতিবলৈ হয় নাই ইয়াত আমি ভূপেন হাজৰিকা কৰিবলৈ দিয়ক
আমি ভূপেন হাজৰিকা পাতিবলৈ আহিছো কৰিবই দিয়ক। আপুনি এইবোৰ গণ্ডগোল কৰি দিছে Please. দিব নালাগে বন্ধ কৰি অখিল গগৈ বন্ধ কৰক এইটো হিন্দু মুছলমান নালাগে আমাক আজি নালাগে আমি অসমৰ কি ওলাই আছে? শ্ৰেষ্ঠ অসমৰ মানৱ জাতিৰ বিষয়ে কথা পাতিব এইবিলাক কথা পাতি দিয়ক স্যাৰ কোনে কৈ আছে হিন্দু মুছলমান নালাগে কোনে কৈ আছে আমাৰ তোমাৰ এইবিলাক ক'ব নালাগে স্যাৰ নাগৰিকৰ কথা পাতক Please. কথা পাতক প্লিজ এতিয়া স্যাৰ অখিল গগৈ প্লিজ ভূপেন হাজৰিকা অধ্যক্ষ মহোদয় আজি হাউচত মই এইকাৰণে অলপ চলাই আছিলো মোৰ এটা ৰিজন আছিলে